এতিয়া অসমৰ ৰাজনীতিত আমি দেখিছোঁ এই বজলুদ্দিন আজমল যি ব্যক্তি, এই ব্যক্তিটো অলপমান মানসিকভাৱে তেওঁ হেৰুৱাইছে, মানসিক অসুস্থ হৈ পৰিছে। আৰু এটা কথা আমি খুব আচৰিত পাইছোঁ যে এইগৰাকী ব্যক্তিয়ে বাৰম্বাৰ অসমীয়া জাতীয় জীৱনৰ বা অসমীয়া সমাজৰ নাৰী সমাজৰ বাৰম্বাৰ কিয় অপমানিত কৰি আহি আছে। আৰু শেহতীয়াকৈ আমি দেখিছোঁ, মই নিজে বি বৰুৱা মহাবিদ্যালয় অধ্যয়ন কৰা এজন ছাত্ৰ আছিলোঁ, মই নিজে প্ৰাক্তন BBN। আমাৰ বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ডক্টৰ গীতাশ্ৰী বাইদেউক যি ধৰণে অপমানমূলক কথাবোৰ কৈছে, যি ইটিকিং কৰি যি কথাবোৰ কৈছে, এই কথাটো কেতিয়াও ভদ্ৰ সমাজে গ্ৰহণ নকৰে। বজলুদ্দিন আজমল তেওঁ কয় যে মই ৰাজনীতি কৰাৰ পূৰ্বতে মই কিবা ধৰ্মগুৰু আছিলোঁ বুলি কয়, তেওঁ মৌলানা বুলি কয়। গতিকে এগৰাকী মৌলানা, এগৰাকী ধৰ্মগুৰু বুলি নিজকে প্ৰচাৰ কৰি থাকে এগৰাকী ব্যক্তি, এই লম্পটগৰাকী ব্যক্তিৰ মুখত এনেধৰণৰ শব্দই শুবা নাপায়। গতিকে আমি এই বিশেষ সমাজক আমি অনুৰোধ জনাইছোঁ যে এইগৰাকী ব্যক্তিক আপোনালোকে মৌলানা বুলি ভাবিব নালাগে। এইগৰাকী মৌলানা হ'বই নোৱাৰে, যি ব্যক্তিয়ে নাৰী সমাজক সদায় অপমান কৰি আহিছে। ইয়াতকৈ পূৰ্বতেও বজলুদ্দিন আজমলে অসমীয়া জীয়ৰী বোৱাৰীসকললৈ বিভিন্ন কথাবোৰে তেওঁ অপমান কৰি আহিছে, এতিয়া পুনৰ এবাৰ কৈছে। গতিকে বজলুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বাৰে বাৰে কি কয়, নাৰী সুৰক্ষাৰ কথা কয়, নাৰী সমাজৰ কথা কয়। নাৰী সমাজক আমি পৃথিৱীৰ মানুহৰ মাজত প্ৰতিষ্ঠা কৰিব লাগিব। নাৰী বা ছাত্ৰ ছাত্ৰীসকলক আমি সুবিধাবোৰ প্ৰদান কৰি মেলি অসমীয়া জীয়ৰী অসমীয়া নাৰীসকলক দেশ বিদেশত গৈ তেওঁলোকক জিলিকাই তুলিব লাগে যি কথাবোৰ বাৰম্বাৰ কৈ থাকে। আজি এই অসমৰ জীয়ৰী ছোৱালী নাৰীসকলক ইটিকিং কৰি যি মন্তব্য আগবঢ়াইছে বজলুদ্দিন আজমলে, এইগৰাকী বজলুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি শীঘ্ৰে আটক কৰা ব্যৱস্থা গ্ৰহণ কৰাব লাগিব। আৰু এটা কথা আমি ক'বলৈ বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপুনি কঠোৰ নিৰ্দেশ দিব লাগিব। বিভিন্ন সময়ত আপুনি যে DGPক কঠোৰ মন্তব্য দেখিছোঁ যে আমুকক এটেক কৰিব লাগে, কিবা কৰিব লাগে বুলি। আজি আপুনি এগৰাকী শিক্ষয়িত্ৰী সমাজ প্ৰতিষ্ঠিত এগৰাকী নাৰীৰ বিৰুদ্ধে কথা কোৱা বজলুদ্দিন আজমলক আপুনি আটক কৰিব পাৰিবনে নাই, আপোনাৰ বুকুত দম আছেনে নাই, এই কথা আজি ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি আমি আগ্ৰহেৰে বাট চাই আছোঁ। আৰু এটা কথা কিন্তু স্পষ্ট, যদি বজলুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আটক কৰি যদি কাৰাগাৰত প্ৰেৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা আৰু বজলুদ্দিন আজমলৰ মাজত ইলু ইলু চলি আছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। আৰু বজলুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ কুটুম হয় বুলি আমি ভাবিবলৈ বাধ্য হ'ম। কিন্তু বজলুদ্দিন আজমলৰ এই যি মন্তব্য, যি ইটিকিং কৰা মন্তব্য, যি নেগলিজেঞ্চি যি মন্তব্য নাৰী সমাজৰ প্ৰতি, ইয়াক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু বজলুদ্দিন আজমলক সমাজ প্ৰতিষ্ঠিত প্ৰতিগৰাকী ব্যক্তি, প্ৰতিগৰাকী সমাজ, প্ৰতিগৰাকী জাতি ধৰ্ম বৰ্ণৰ মানুহবোৰে বৰ্জন ঘোষণা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।